আকাশৰ ৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা আজি চাগে স্কুলত অলপ বেছিকে খেলা ধূলা কৰিছে সেইকাৰণে ভাগৰতে টোপনি গ'ল না অৱশ্যে হয় সৰু থাকোঁতে পঢ়া টেবুলত ময়ো টোপনিয়াই পঢ়িছিলোঁ পৰীক্ষাত সেইকাৰণে বৰ এটা ভাল নম্বৰ পোৱা নাছিলোঁ কিন্তু তেখেতৰ কিবা অনুভৱ হয়নে নহয় মই নাজানো এতিয়া মই কিন্তু বিৰাট ভাল অনুভৱ কৰি আছো মা ককা বকত ডক্টৰ স্যাৰ এতিয়া আৰু চিন্তা কৰাৰ কথা নাই সকলোবোৰ ঠিকে আছে and how is the baby it's a miracle এনেকুৱা হলে সাধাৰণতে গৰ্ভত সন্তান নাথাকে কিন্তু ভগৱানৰ লীলা গৰ্ভত সন্তানটো ঠিকই আছে মই ৰিলিজ দি দিছো ঘৰলৈ লৈ যাব পাৰিব স্যাৰ এটা কথা সুধো সুধক আৰাধ্যাই এই মেডিচিনটো ক'ত পালে আৰু খাইছিল কিয় প্ৰতিটো প্ৰশ্নৰে মই উত্তৰ দিব লাগে বুলি নাভাবো ঐ শুন এইখন ঘৰৰ ছোৱালীজনী সেইখন ঘৰত বিয়া দিল বুলিয়েই যে আমাৰ এই ঘৰখনৰ সদস্যখিনি তাত থাকিব আৰু বিৰাহিতাৰে জীৱন কটাব সেইটো কেনেকুৱা কথা হা সেইখন ঘৰ এতিয়া আমাৰ ঘৰ সেইখন ঘৰৰ মালিক আমি হয় আমি মালিক হা অমালিক এতিয়া আৰু সেই 1000 টকা 2000 টকাৰ কাৰণে হাহাকাৰ কৰি থকাৰ দিন উকলি এতিয়া আমি টকাৰ ওপৰত শুম বহিম খাম এছ কৰিম জীৱনটো এছ হা এছ কৰিবি এই ৰঘুনাথ চহৰীয়াই তোক এছ কৰিবলৈ নিমন্ত্ৰণ জনাইছে হা নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছে ৰঘুনাথ চহৰীয়াই এতিয়া নিজকে কেনেকৈ জীয়াই ৰাখিব সেইটো ডাঙৰ কথা হৈ পৰিছে
আৰু এটা কথা, ৰঘুনাথ চহৰীয়া আৰু আৰাধ্যা এটা পথৰ ভিক্ষাৰী, এক পইচা নাইকিয়া পথৰ ভিক্ষাৰী। মীৰা কোৱা। কি ঠিক আছে, মই এতিয়াই গৈ আছো। কি হৈছে? ৰঘুনাথ চহৰীয়া আৰু আৰাধ্যা। মীৰা ককা তই যা, গৈ যা, আজিৰ পৰা তোৰ ডিউটি শেষ। তেনেকে নকবাচোন ককা। মই ককাই ঠিকেই কৈছে মীৰা, এতিয়া তোমাক আমি কেয়াৰ কৰাৰ বিনিময়ত টকা দিব নোৱাৰিম। আকাশী গংগা, আকাশী গংগা। ককা মীৰা ককা তই যা, গৈ যা, আজিৰ পৰা তোৰ ডিউটি শেষ। তেনেকে নকবাচোন ককা। মই ককাই ঠিকেই কৈছে মীৰা, এতিয়া তোমাক আমি কেয়াৰ কৰাৰ বিনিময়ত টকা দিব নোৱাৰিম। আমিতো এতিয়া পথৰ ভিক্ষাৰী হৈ পৰিছোঁ। সকলো কথাতে টকা আহি নপৰে বৌ। নাহে জানো, কিন্তু আমাৰ লগত থাকিলে তোমাৰ নহ'ব। তুমি জীৱনটোত আগবাঢ়ি যাব লাগিব। তেনেকে নকবচোন বৌ। মীৰা তোক মই যাবলৈ কৈছো নহয়, আমি নিজে ক'ত থাকিম, কি কাম, একো ঠিকনা নাই। আমাৰ কাৰণে তোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো। আৰাধ্যা তয়ো ভৰতৰ ওচৰলৈ যা, গৈ যা, মই এনেকে চাই থাকিব নোৱাৰিম। তহঁত যা গৈ। মই আপোনাক এৰি কলৈকো নাযাওঁ। মোৰ কাৰণে আজি আপোনাৰ এই অৱস্থা হৈছে। আপোনাৰ মূৰৰ ওপৰৰ চালিখন মোৰ বাবেই নোহোৱা হৈছে। যেতিয়ালৈকে সেই চালিখন উভতাই দিব নোৱাৰো, আপোনাক এৰি মই কোনো পথেই নাযাওঁ।
কেতিয়া কেনেকৈ আকৌ হে ভগৱান ঠিক আছে হ'ব দিয়া তেখেতক এতিয়া কথাটো কেনেকৈ কওঁ নকলেও তেখেতে পিছত গম পালে গোটেই জীৱনটো চটফটাই থাকিব নাই নাই ক'বই লাগিব কিমান আৰু এনেকৈ থাকিম মিছা মিছিকৈ ঘৰত ৰাখি মোক বেমাৰীহে কৰি পেলাব নেকি তুমি আহিলা ভালেই হ'ল বুজিছা এটা কাম কৰোঁ মই অকণমান বজাৰৰ পৰা আহোঁ বিচনাতে বহি বহি একদম গাটো বিষাই গৈছে হেৰি মানে কথা এটা হ'ল মই বুজিছোঁ মই যে ওলাই যাব নালাগে তাৰ কাৰণে বাহানা বনাইছা বনাই থাকা কিমান বাহানা বনোৱা বনাই থাকা আৰাধ্যা ৰঘুনাথ চহৰীয়া কি হ'ল ৰঘুনাথ চহৰীয়াৰ ইন্দ্ৰাণী হাজৰিকাই ঘৰৰ পৰা উলিয়াই দিছে কি কিন্তু কেনেকৈ দেৰি নকৰিবা এতিয়া আমি তালৈ যাব লাগিব যোৱা তুমি ওলোৱা গৈ যোৱা মা ধনী হ'বলৈ বহিব নাজানিলেও হ'ব টকাই তোমাক এনেও ভাল লগাই দিব হ'লেও দেচোন ষ্টেণ্ডাৰ্ড বুলিতো কিবা কথা এটা আছে ইমান দিন দুখীয়া হৈ লোকৰ ওচৰত মূৰ দুৱাওঁতেই গ'ল এতিয়া ধনী হৈ মূৰ তুলি থাকিব পাৰিম আকাশী গংগা আকাশী গংগা ছাৰ এইবোৰ সময়ৰ খেল বলক এতিয়াই সিহঁত দুজনীক খতম কৰি দিওঁ মোক বেমানি কৰি হাৰিব সিহঁত মই এতিয়া সততাৰে যুঁজিম আগৰ ৰঘুনাথ চহৰীয়াক হত্যা কৰিছোঁ মই সেই ৰঘুনাথক জন্ম নিদিবি মাংস ঠিক আছে ছাৰ আপুনি যি ভাল দেখে সেয়াই কৰিম ময়ো এই লাইন বাদ দিছোঁ কিন্তু ইমান অন্যায় সহ্য কৰিব পৰা নাই যেতিয়ালৈকে পৰিস্থিতি ভাল নহয় আপুনি আৰু আৰাধ্যা আমাৰ ঘৰতে থাকিব বলক নো ৱে মই তোৰ পূজা হ'ব নোৱাৰোঁ মোক দুৰ্বল বুলি দয়া নকৰিবি মাংস এবাৰ আৰাধ্যাৰ কথা ভাবকচোন ককা তাই এনেকুৱা অৱস্থাত এইখিনি সময়ত ক'ত থাকিব কেনেকৈ থাকিব সেইটো নাভাবিলে নহ'ব আমি কিবা এটা ব্যৱস্থা কৰিম তোমালোকে চিন্তা কৰিব নালাগে ঠিক আছে ব্যৱস্থা কৰিবা অন্ততঃ সেইখিনি সময়লৈকেতো মোৰ ঘৰলৈ ব'লা ছাৰৰ এই অৱস্থা মই চাই থাকিব পৰা নাই ইমান নিসহায় অৱস্থা ৰঘুনাথ চহৰীয়াৰ হ'বই নোৱাৰে বলক ছাৰ মই আপোনাৰ ভৰিত ধৰিছোঁ বলক
নম্ৰতা চাচোন মোক এনেকে বহুতে ধনী ধনী লাগিছে না নে এনেকে আৰু নহলে চা এনেকে বহুতে বেছি ধনী ধনী লাগিছে মা ধনী হ'বলৈ বহিব নাজানিলেও হ'ব টকাই তোমাক এনেও ভাল লগাই দিব হ'লেও দেচোন ষ্টেণ্ডাৰ্ড বুলিতো কিবা কথা এটা আছে ইমান দিন দুখীয়া হৈ লোকৰ ওচৰত মূৰ দুৱাওঁতেই গ'ল এতিয়া ধনী হৈ মূৰ তুলি থাকিব পাৰিম কিন্তু নিজৰ শিপাডাল চাবলৈতো মূৰ ধুৱাবই লাগিব মা অথৰবদা ফোনটোত ফোন নালাগে দেখোন কেনেকৈ খবৰ দিম এতিয়া মানুহজনক তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাৰ